পিএম কিষাণৰ 23 নং কিস্তিৰ টকা সকলো কৃষকে এইবাৰ লাভ নকৰে হয় যিসকল কৃষকে এই মাহৰ ভিতৰতে এইকেইটা কাম সম্পূৰ্ণ কৰিব তেওঁলোকেহে লাভ কৰিব পিএম কিষাণৰ যিটো 23 নং কিস্তিৰ টকা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, এই ভিডিঅ' পিএম কিষাণৰ যিসকল হিতাধিকাৰী আছে অৰ্থাৎ কৃষক বন্ধুসকলৰ কাৰণে অতিকৈ জৰুৰী, কিয়নো বৰ্তমান সময়ত কিন্তু নতুনকৈ এটা আপডেট আহিছে আৰু এইকেইটা কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব। যদি আপুনি এজন পুৰণি হিতাধিকাৰী হয় পিএম কিষাণৰ, তথাপিও আপোনাৰ এইকেইটা কাম কৰিব লাগিব। আৰু যদি আপুনি নতুনকৈ আবেদন কৰিছিল বা নতুনকৈ আপুনি পিএম কিষাণৰ হিতাধিকাৰীৰ যিটো লিষ্ট তাত অন্তৰ্ভুক্ত কৰিছে আপোনাৰ নামটো, তথাপিও আপুনিও এই কামটো কৰিব লাগিব। কি কাম কৰিব লাগিব বা কোনসকল ব্যক্তি এইবাৰ এইকেইটা কাম নকৰিলে 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হ'ব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'ৰ এটা লাইক কৰি দিব। প্ৰত্যেকজন পিএম কিষাণৰ হিতাধিকাৰীয়ে কিন্তু এই কামটো কৰিব লাগিব। আপুনি যদি এজন পুৰণি হিতাধিকাৰী হয় বা বৰ্তমান সময়ত আপুনি এপ্লাই কৰি পিএম কিষাণৰ যিখন লিষ্ট আছে তাত নাম অন্তৰ্ভুক্ত কৰিছে, তথাপিও আপোনাৰ এই পিএম কিষাণৰ যিটো পৰ্টেল আছে তাত গৈ কিনে কিন্তু আপুনি কৃষক পঞ্জীয়ন অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব লাগিব। এইটো নকৰিলে কিন্তু আপুনি 23 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰিব। আৰু এই কৃষক পঞ্জীয়ন অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব পোনপ্ৰথমতে দেখুৱাই দি আছোঁ, আৰু কেইটামান মষ্ট ইম্পৰ্টেণ্ট কাম আছে সেইখিনিও আপুনি কৰিব লাগিব। পোনপ্ৰথমতে দেখুৱাই দি আছোঁ কেনেকৈ আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছতে চাৰ্চ বাৰ চাৰ্চ কৰি দিব পিএম কিষাণ বুলি। চাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো ছাইট খোল খাব পিএম কিষাণ সন্মান নিধি, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাৰিছে ৰাইট সাইডত 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন দেখিব পাৰিব। প্ৰথমতে দেখিব পাৰিছে ফাৰ্মাৰ্ছ কৰ্নাৰ। ইয়াতে পোনপ্ৰথমতে যিটো আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ এইটোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিটো আছে এইটো খোল খাব। আৰু পোনপ্ৰথমতে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড এণ্টাৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনাৰ আধাৰ নম্বৰটো বহুৱাই দিব আৰু এটা মোবাইল নাম্বাৰ বহুৱাই দিব। এণ্টাৰ মোবাইল নাম্বাৰ যিটো আছে এই বাকচত আপুনি এটা মোবাইল নাম্বাৰ বহুৱাই দিব। তাৰপিছতে চিলেক্ট ষ্টেটত ক্লিক কৰি আপুনি আছাম বুলি চিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা ক্যাপচা কোড শো হ'ব আৰু এই ক্যাপচা কোডটো আপুনি এইটো বাকচত ক্লিক কৰি দি আপুনি গেট অটিপিত ক্লিক কৰি দিব। গেট অটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অটিপি যাব। এই অটিপিটো বহুৱাই দি কিন্তু আপুনি এইটো ভেৰিফাই কৰি লৈ আপুনি এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি ল'ব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰাৰ পিছতে আপোনাৰ আৰু কেইটামান কাম কৰিব লাগিব, অন্যথা কিন্তু আপুনি পিএম কিষাণৰ টকাটো লাভ নকৰিব। আপোনাৰ বেংক একাউণ্টখন যদি আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেনেহ'লে কিন্তু আপুনি বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আৰু ডিবিটি সিস্টেমটো এনেবল কৰিব লাগিব। এইটো আপুনি কেনেকৈ কৰিব লাগে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ। আপুনি মোৰ ইউটিউব চেনেলত ভিজিট কৰি সেই ভিডিঅ'টো চাই কিনে আপুনি মোবাইলৰ সহায়তে কিন্তু ডিবিটি সিস্টেমটো অন কৰিব পাৰিব। আপোনাৰ বেংক একাউণ্টৰ যিকোনো বেংকৰ কিন্তু আপুনি ডিবিটি সিস্টেমটো অন কৰিব পাৰিব। আৰু সেইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, সেইটো নকৰিলে কিন্তু আপুনি এই 23 নম্বৰ কিস্তিৰ টকাটো কিন্তু আপুনি লাভ নকৰিব। আৰু বহুতেই কিন্তু কমেণ্ট কৰি থাকে যে এই পিএম কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ টকা সেইটো কেতিয়া দিয়া হ'ব, আৰু সেইটো ডেটটো মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে কিন্তু চেক কৰি জানিব পাৰিব কিমান তাৰিখে দিব। মই তথাপিও এবাৰ দেখুৱাই দি আছোঁ, তাৰ কাৰণে আকৌ মই বেক হৈ আহিছোঁ। বেক অহাৰ পিছতে আকৌ আপুনি যিকোনো আপোনাৰ মোবাইলৰ এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছতে আপুনি চাৰ্চ বাৰত চাৰ্চ কৰি দিব পিএম কিষাণ 23 ইনষ্টলমেণ্ট ডেট বুলি। চাৰ্চ কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব দ্য পিএম কিষাণ 23 ইনষ্টলমেণ্ট হেজ নট ইট বিন এনাউন্সড বাট ইট ইজ অফিচিয়েলি এক্সপেক্টেড টু বি ৰিলিজড বিটুইন জুন এণ্ড জুলাই 2026। ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে এতিয়ালৈকে কোনো ধৰণৰ ডেট মেনশ্যন কৰা নাই বা যিটো ডেটত দিয়া হ'ব টকাটো সেই ডেটটো মেনশ্যন কৰা নাই, এনাউন্স কৰা নাই। কৰি দিছে যে জুন আৰু জুলাই মাহৰ ভিতৰতেই কিন্তু আপুনি এই পিএম কিষাণৰ 23 নম্বৰ যিটো ইনষ্টলমেণ্ট আছে সেইটো আপুনি লাভ কৰিব। ইয়াতে স্পষ্টভাৱে দিয়া আছে জুন এণ্ড জুলাই, ইয়াতে আপুনি চাব পাৰিব। তাৰপিছতে আৰু কেইটামান কাম কৰিব লাগিব। যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় তেনেহ'লে কিন্তু আপুনি ইকেৱাইচিখন কমপ্লিট কৰিব লাগিব। আৰু ইকেৱাইচিখন কমপ্লিট নকৰিলেও কিন্তু আপুনি এই পিএম কিষাণৰ 23 নম্বৰ যিটো ইনষ্টলমেণ্ট সেইটো আপুনি লাভ নকৰিব।
ইয়াতে স্পষ্টভাৱে কোৱা হৈছে eKYC কমপ্লিশ্যন ইয়ৰ আদাৰ বেষ্ট eKYC মাষ্ট বি আপডেট। আপোনাৰ এইটো কম্পালচাৰী, এইটো কৰিবই লাগিব, অন্যথা কিন্তু আপুনি PM কিষাণৰ হিতাধিকাৰীৰ পৰা বঞ্চিত হ'ব। আৰু 23 নম্বৰ যিটো ইনষ্টলমেণ্ট আছে সেইটোৰ পৰা আপুনি বঞ্চিত হ'ব। আৰু যিটো বেংক চিডিং ক'লোঁ মই অলপ আগতে মই ক'লোঁ, যিটো DBT চিষ্টেমটো এইটোও আপোনাৰ অন কৰিব লাগিব। আৰু এইখিনি কাম কিন্তু আপুনি অতি সোনকালে এই মাহৰ ভিতৰতে অৰ্থাৎ মে' মাহৰ ভিতৰতেই কিন্তু আপুনি সম্পন্ন কৰিব লাগিব। আৰু জুন জুলাই মাহৰ ভিতৰতে কিন্তু আপুনি PM কিষাণৰ যিটো 23 নম্বৰ ইনষ্টলমেণ্ট আছে সেইটো লাভ কৰিব। চ' এইখিনি কাম আপুনি এই মাহৰ ভিতৰতে সম্পন্ন কৰক। আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চ' আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।